এনাউন্স কৰা হ'ল, এই ক্ষেত্ৰত কি আশা কৰিছে আপোনালোকে BPF দল হিচাপে? এক্সিট পল আমি যেটো টিভিত চালো, তাতে বিভিন্ন অপিনিয়ন দিছে আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়াৰ এক্সিট পলটো আমি ইন ফেভাৰ অফ UPPL টো দেখিবলৈ পাইছোঁ। কিন্তু তেখেতসকলত এক্সিট পলটো যেটো দিলে এইটো অত্যন্ত ভুল। ৰাইজৰ লগত কোনো আলোচনা নকৰি, ভিতৰত কি হৈছে সেইটো ইনভেষ্টিগেট নকৰি তেখেতসকলে কাক বা ফেভাৰ কৰি পেলাই সাইকোলজিকেল ৱাৰ কৰিছে আৰু BPFক আমাক ডাউন কৰিবৰ কাৰণে মানে সাইকোলজিকেলি ডাউন কৰিবৰ কাৰণে এই এক্সিট পলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছোঁ। কিন্তু ইফালে ৰাইজে যেনেকৈ ভোট দিছে, BPF দলক যেনেকৈ ওয়েলকাম কৰি পেলাই আদৰি লৈছে, যে BPF দলে জিকিব, ময়ো জিকিব আৰু বহুতো ডিফাৰেঞ্চত নহ'লেও আমি 70,000 to 80,000 বেছি ভোটত জিকাৰ আশা আছে। এক্সিট পল দিয়াক আপোনালোকে আশা কৰা নাই তাৰমানে? এক্সিট পলটো টিভি মিডিয়াৰ মানুহবিলাকে নিজৰ ফেভাৰৰ প্ৰাৰ্থীৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছোঁ। 99% গুৱাহাটীৰ টিভি মিডিয়াৰ মানুহবিলাকে UPPLক জিকিব বুলি কৈছে। এইটো আমি কেনেকৈ মানি ল'ব? ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই। কালি এদিন আছে, পৰহি গম পাব আৰু তেখেতসকলৰ এক্সিট পলটো সঁচা না মিছা আছিল এইটো ৰাইজে গম পাব। মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে। আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ৱাৰ্কাৰ হওক, আমাৰ নেতাসকল, আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে। আমিয়ে জিকিম। এক্সিট পল কেনেকুৱা আপোনাৰ নিজৰ এক্সিট পল? মই ইতিমধ্যে কৈছোঁ, BTCত থকা আৰু স্পেচিয়েলি এক নম্বৰ কোকৰাঝাৰ সমষ্টি বাকীয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে BPFক ভোট দিছে। বড়োত ভোট আমি 60% পাম আৰু মাইনৰিটি ভোট আমি 70+% পাম। তাৰপিছত বঙালী, ৰাজবংশী, নেপালী, আদিবাসী, অসমীয়া, সূত্ৰধৰ, নাথযোগী, চৰণীয়া, আপোনাৰ বৰ্মন, আপোনাৰ মদাহী আৰু হিন্দী স্পিকিং আৰু ৰাভা, গাৰো, যিমান জাতি গোষ্ঠী আছে চবে বেছিভাগ BPFক ভোট দিছে। গতিকে তেনে ক্ষেত্ৰত BPFে হাৰাৰ কোনো কথাই নাহে। UPPLক ভোট দিয়াৰ কোনো যুক্তি নাছিলে আৰু সেই কথাটো আমি কোৱা নাই, বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে। বড়োৰ ভোট তেখেতসকলে পাব আৰু অন্যান্য দলৰ পৰা, অন্যান্য জাতি গোষ্ঠীৰ পৰা খুব কম পাৰ্চেণ্টত তেখেতসকলে ভোট পাব।